গতিকে আশীৰ্বাদ হিচাপে তেখেতসকলে সামান্য এটা সম্বৰ্ধনা আগবঢ়াইছে। মই আশীৰ্বাদ পুৰস্কাৰটো লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ জানাই তেখেতে যে ধুনীয়া পুৰস্কাৰ গ্ৰহণ কৰি মোৰ কথা নামদাৰী আশীৰ্বাদ কৰোঁতে পুনি লৈছোঁ আৰু লগতে তেখেতে দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছে। ধন্যবাদ। আৰু এটা দাতা আহিছে আমাৰ ইয়ালৈ, আমাৰ তেখেতে কৈছে আমাক যে নলবাৰীৰ যিটো সুনাম, ময়ো আচলতে গৌৰৱত কৰিছোঁ ইয়াত যে নলবাৰীৰ আমাৰ নামবাৰী নায়েই। খুব লাগে আমি ইমান জেগাত বছৰে বছৰে মই নামবাৰীৰ লগত 2007 লৈ জড়িত। ৰাতি 50,000 টকা 60,000 টকা আমি ঘূৰাব লাগে, কিন্তু আটাৰখনে লৈ যায়, কিন্তু নলবাৰী নপৰে। সেইটো বৰ দুখ লগা। কিন্তু এই যি ছোৱালীটো উঠি আহিছে এইটো দেখিবলগীয়া। আমি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যি নলবাৰী ঘৰৰ পৰা যি ইমান এটা ধুনীয়া নাম গাইছে তেখেতে গোৱাৰ আমাৰ মালেগাঁৱৰ চুবুৰী লক্ষী বৰবৰে তেখেতক মৰমতে পুনৰবাৰ তেখেতক আমি পুৰস্কৃত কৰিছোঁ আৰু দাতাক পুৰস্কাৰটো দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ জানাই তেখেতে যে ধুনীয়া পুৰস্কাৰটো গ্ৰহণ কৰি মোৰ পৰা আশীৰ্বাদ কৰিছে পুৰস্কাৰটো লৈছোঁ। সঞ্জয় বৰ্মনে 100 টকাৰে পুৰস্কৃত কৰিছে।